কৰিব 10 জন মানুহক বিনামূল্যে কব, পইচা ল'ব টকাৰ পৰা, বিনামূল্যে কব যে ভবানীপুৰ আঞ্চলিক কলেজৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক তাইজুদ্দিন আহমেদে কৈ গৈছে যে প্ৰত্যেকে পিঠিৰ ছাল কলিজাৰ ৰক্ত বিক্ৰী কৰি হলেও নিজৰ ল'ৰা ছোৱালীক উপযুক্ত শিক্ষাত শিক্ষিত কৰিব লাগিব। এইটো প্ৰচাৰ কৰক, কাৰণ আমাৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে আল্লাহ দিয়া মই জ্ঞানটোক মাত্ৰ বিতৰণ কৰো। আপুনি মই যিখিনি জ্ঞান লাভ কৰিছো সেই জ্ঞানটো আপোনাক দি গলো, আপুনি সেই জ্ঞানটো গাঁৱৰ মানুহক বিতৰণ কৰক, তেতিয়াই আমি নবী সাহেবৰ সাফায়ত লাভ কৰিম। মোৰ কথাবিলাক বুজি আছে? বুজি আছে না? হা? গতিকে মই দীঘলীয়া বক্তৃতা নিদিওঁ। মোৰ যদি আপোনালোকে নিমন্ত্ৰণ দিয়ে যুদ্ধ কৰিবলৈ মই প্ৰস্তুত আছো, কিন্তু মই অনুভৱ কৰো যে আমি প্ৰত্যেক ঘৰে ঘৰে এই খবৰটো লৈ যোৱা উচিত, এই পয়গামটো লৈ যোৱা উচিত যে একমাত্ৰ বিদ্যা অৰ্জন ছাড়া মুক্তি নাই। বিল্ডিং দি কাম নহব, ডাঙৰ ডাঙৰ গাড়ী কিনক, 2.5 লাখ 4 লাখ টকাৰ বাইক কিনক, কাম নহব। এই দেশত যদি আমি ভালকে সন্মানজনকভাৱে থাকিব লাগে মানুহৰ মৰ্যাদালৈ, তাৰ কাৰণে প্ৰথম লাগিব আমাৰ বিদ্যা। আৰু সেই বিদ্যা এনেকুৱাকৈ বিদ্যা অৰ্জন কৰিব লাগিব যাতে যিসকলে আপোনাক মোক ঘৃণা কৰে, লাঞ্ছনা দিব বিচাৰে, অত্যাচাৰ কৰিব বিচাৰে, তেওঁলোকে যেন সমীহ কৰে, সন্মান কৰে, আপোনাক দেখিলে যেন চেলুট দিয়ে। তেনেকুৱাকৈ আমি শিক্ষিত কৰাৰ কাৰণে আমি অংগীকাৰ কৰিছো ইনশাআল্লাহ। প্রত্যেকে হাত ডাঙো, পবিত্র অঞ্চলে হাত ডাঙো, প্রত্যেকে আমার ল'ৰা ছোৱালী যিমান আছে প্রত্যেককে আমি উপযুক্ত শিক্ষা শিক্ষিত কৰিম। আমাৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে মাত্ৰ 10 বছৰ টাইমত সমগ্ৰ পৃথিৱীৰ ইতিহাস বদলি কৰিব পাৰিছে। আমি এই অঞ্চলৰ 10টা গাঁৱৰ ইতিহাস আমি অহা 10 বছৰ ভিতৰত পৰিৱৰ্তন কৰিবৰ কাৰণে অংগীকাৰ কৰিব লাগিব, ওয়াদা কৰিব লাগিব। আৰু তাৰ কাৰণে প্ৰত্যেক দিন আমি জিকিৰ হিচাপে ল'ব লাগিব। জিকিৰটো বুজি পায়? জিকিৰ বুজি পায় না? হা? পড়াশোনায় কাম, পড়াশোনায় কাম, পড়াশোনায় কাম, এইটো জিকিৰ সৃষ্টি কৰক। ৰাতিপুৱা উঠি মাত্ৰ গুনাই যাত্ৰা গান গাই লাভ নহব, পড়াশোনায় কাম, পড়াশোনায় কাম। আৰু প্ৰত্যেক দিন মাসকলক কৈছো যিসকলে ল'ৰা ছোৱালী স্কুলত পঠিয়ায় 4টা বস্তু হাতত লগত দিব। 1 কাঠ পেঞ্চিল, ৰবৰ, শাৰ্পেনাৰ, স্কেল আৰু 1 বটল পানী। খাব দিব নোৱাৰে পাৰে বেলেগ কথা, পানী ভাল পানী বটলত বুৰাই কৰি দিব যাতে ল'ৰাজনে সুস্থভাৱে স্কুলত গৈ ঠিকমতে তাৰ পাঠ আহৰণ কৰিব পাৰে। এইখিনি কৈ মই